হেল্ল' গাইজ, স্বাগতম জনাইছোঁ। মই আজি নতুন ব্লগ তোলে অলপ দিন ব্লগ বনোৱা নাছিলোঁ, মন গাবিলাক ভাল নহয়। আজি বোলো তাকে অকণমান ব্লগটো বনাওঁ। এতিয়া মই ভাত খাই আছোঁ। আজি হ'ল 31 ডিচেম্বৰ। আপোনালোকে খানা চানা খাইছেনে নাই বাৰু আপোনালোকৰ পিনে? মই কিন্তু এতিয়া ৰাতিপুৱাই খানাটো খাই দিলোঁ। এই আপুনি চাওক, মাহ ভাত আৰু ঘৰৰ এইটো কি আছিলে, ফ্ৰেঞ্চবিন কালি ছিঙিছিলোঁ, ঘৰৰ আলু ভাজি, ঘৰ নহয় কিনা। গতিকে আপোনালোকক সকলোকে মই নমস্কাৰ আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকৰ কেনে কি খানা, ক'ত গৈছে পিকনিক, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই এতিয়া কামলৈ ওলাইছোঁ। যিটো 25 চন সোমাব কাইলৈৰ পৰা, আজি 31 তাৰিখ, আজি মাহৰ 24ৰ শেষ দিন। গতিকে আমাৰ 24ত অনেক ভুল ভ্ৰান্তি হ'ব পাৰে আৰু বহুত জগৰ লগাব পাৰোঁ। সকলো মোবাইলৰ জৰিয়তে আপোনালোকক সকলোকে মই আন্তৰিক মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এতিয়া মই 25 চনটো যেন আপোনালোকৰ ভালে কুশলে আহি আপোনালোকক মোক সকলোকে ভালে থাকক আৰু 25 চনটো ভাল হওক। মোক 24 চনটো বেয়া চলি গ'ল, কাম বনো ইমান হেৰি নাই। 25 চনটো যেন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভাল দিন আহে আৰু আপোনালোকেও ভাল হয়। এতিয়া মই ভাতটো খাই লওঁ, তাৰপৰা ব্লগটো চাই যাওক। হেল্ল' গাইজ, মই এতিয়া ভাত খাই অলপ ৰেষ্ট লৈছোঁ। আমি কাম কৰি আছোঁ 3 নম্বৰ ফ্ল'ৰ, 3তলা গাঁথনি আৰম্ভ কৰি আছোঁ। ইয়াত গাঁথনি কৰি আছে চৌকাত বিলাক খিৰিকী চাওক, ডিজাইন চাওক, খিৰিকী ডিজাইন চাওক, ডিজাইন দিছে খিৰিকী ডিজাইন দেখিছেনে গাইজ? খিৰিকী গিলাচ মজা আছে গণ ডিজাইন ৰাউণ্ডটো। আৰু আমি সেইপিনে কাম কৰি আছোঁ এতিয়া বৰ্তমান। আজি কাম কৰা হ'ল, এইটো চৌকাত বহালোঁ, সেইটো গাঁথনি কৰিলোঁ, আকৌ সেইটো চৌকাত বহাই থৈছোঁ, তিনিপটীয়া চৌকাত এটা বহাই থৈছোঁ। তিনিপটীয়া চৌকাতটো কাম কৰিম এইটো। আৰু ভাত খাই অকণমান ৰেষ্ট লওঁ। আপোনালোকে ভাত পানী খালেনে নাই? আজি যিহেতু 31 ডিচেম্বৰ, আজি বছৰ 2024টো যাবগৈ, 25টো যেন ভাল আহে। আপোনালোকে আশীৰ্বাদ কৰিব। মই ওপৰ 3 নম্বৰ ফ্ল'ৰত বহি আছোঁ আৰু আজি অলপ দিন কামলৈ অহা নাই। ওপৰ চাপটো ঢলাৰ কাৰণে অলপ দিন ৰেষ্ট হ'ল। আজি মই কামত আহিছোঁ আৰু অলপ সুবিধা আছে। 24টো বাৰু বহুত হেৰিকৈ গ'ল মোৰ, 25ত যেন অলপ ভালকৈ দিনবিলাক যায়, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু আজি ল'ৰাবিলাক খানা খাব, সৰু তাৰ লগৰ সি বোলে আজি খানা খাব, এতিয়া ফোন কৰিছে গাইজ। এতিয়া তাকে আমি বহি অকণমান ৰেষ্ট লওঁ, তাৰপৰা দেখা যাম। হেল্ল' গাইজ, এতিয়া মই আহি ঘৰ পালোঁহি, গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। আৰু আজি 31 ডিচেম্বৰ বোলে আমাৰ ঘৰত খানা নাই, যিহেতু আজি মাছ ল'লে ৰাতিপুৱা। মই কামলৈ যোৱাৰ পিছত মাছ ভাজি আছে, ল'ৰা গ'ল লগৰ দুষ্টিকেইটাৰ লগত, বন্ধু বান্ধৱ সৰু গোটেইকেইটাৰ লগত, ক'লে বোলে দেউতা মই তাত খানা খাওঁ। মই পইচাটো দি দিলোঁ, খানা খাব গ'ল। আৰু এতিয়া মাছ ভাজি আছে চৰুত, এয়া চাওক মাছ। তাকে আজিৰ কাৰণে খানাটো বন্ধ কৰি দিলোঁ, যিহেতু ঘৰত মাছ আছে। আমাৰ চাওক, আজি 10 দিন হ'ল কামলৈ যোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট কামত। 24 চনটো মোৰ যি দুখে সুখে গ'ল। আৰু আপোনালোকৰ
কিবা যদি ভুল ভ্ৰান্তি কৰিছিলোঁ মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। সকলো অসমবাসী ৰাইজক, গাঁৱৰ বন্ধু বান্ধৱকো যদি কিবা ভুল কথা কৈছিলোঁ, 25 চনটো যেন ভালে যাওক। আৰু মইতো কৰ্ম ব্যস্ততে থকা মানুহ, কাৰ লগতনো বেয়া হ'ম, কাৰ লগতনো ভাল হ'ম। মই নাথাকোৱে ঘৰত, আজি 10 দিন আছিলোঁ। মই মানুহ নামাতিব পাৰোঁ, কিন্তু মোৰ মনত একো বেয়া ভাৱ নাই। মই এজন দুখীয়া ল'ৰা, সৰুৰ পৰা ডাঙৰ হৈছোঁ। সৰুৰ পৰা এইটো মোৰ ভাগিন হয়, নাতি ভাগিন। ই এনেকৈ ভাগিন নাতি মায়েঙৰ এই পবিত্ৰাৰ ওচৰতে আৰু ঘৰ। মোৰ এইটো ভাগিন পোৱালি হয়। হাই বুলি কৈ দিয়া, হাই বুলি কওক তেতিয়া। হাই হাই, পবিত্ৰাৰ ঘৰলৈ যাবা বুলি কোৱা, কৈ দিয়া। ভাগিন হয়, পবিত্ৰাৰ ঘৰলৈ সোমালেই হ'ল। নিশ্চয় ল'ৰা ডাঙৰ হ'লে খুৱাই বোৱাই লৈ আহিব। মোৰ কথা ক'লে হ'ল, আমাৰ পিতাই ভালে কুশলে থাকক। আজি নতুন বছৰ, তাকো মই ঈশ্বৰৰ ওচৰত চৰণৰ ধৰি সেৱা কৰিছোঁ। মোৰো যেন দিনটো 25 চনৰ ভালহে যাওক, আৰু মই আপোনালোকৰো ভাল হওক। পোৱালিটো আহিছে, পোৱালিটো আজি হ'ল অহা দিন কেইদিনমান। মই মোমা কাকা হওক, মামা কাকাক, মোৰ ল'ৰা হ'ল মোমাক। সি গ'ল খানালৈ, সিও যায় মোৰ লগত। এতিয়া মই তাক কেনেকৈ ৰাতি লৈ যাওঁ। গতিকে আজি 31 ডিচেম্বৰ। আপোনালোকে কিমান ফূৰ্তি কৰিছে মই নাজানো, কিন্তু মই ফূৰ্তি কৰিব পৰা নাই, যিহেতু মই এজন সংসাৰী জীৱনৰ মানুহ। গতিকে মোৰ পৰিয়াল 3টা, সেই 3টা পৰিয়াল যেন 25 চনৰ পৰা যেন ভালে থাকক, ভালে কুশলে চলোঁ, এইটোৱে আশীৰ্বাদ কৰিব গাইছ। হেল্ল' গাইছ, মই এতিয়া ভাত খাই হৈ গ'ল। আজি আমাৰ নতুন বছৰ শেষ, পুৰণা বছৰ শেষৰ কাৰণে আজি নতুন বছৰৰ কাৰণে মই কুকুৰজনীলৈ মই আজি মাছ আৰু ভাত খুৱাইছোঁ। যিহেতু আজি 24 চন চেছ, আৰু আমাৰ ৰান্ধনীয়ে ভাত খাই আছে। এইজনী মোৰ ভাগিন, সেইটো হ'ল মোৰ ভাগিন নাতি। সি সেইয়া জাল লৈ ঠাই খাই বৈ হেৰি কৰি আছে, বৰ দুষ্ট। ইমান দুষ্টও নহয়, বহুত ভাল পোৱালি, ভাল। তাক মই বহুত ভালেই খাই আছে ঠাই, চাওকচোন আপোনালোকৰ। বাৰু এনেকুৱা সৰু পোৱালে ঠাই খায়নে? সি বহুত কাম কৰে। এইটো আমুকত থৈ আহে বুলি থৈ আহে, আৰু মোক অকণমান দমো দিয়ে, চুপ থাক, পিটিম এয়াও কয়। গাইজ, আজি 2024 চেছ। আজি আমি ল'ৰা গ'ল খানালৈ, আৰু আমি 3টাই আজি, মই, মামু, মইনা পিতেক, আজি আমি ঘৰতে ভাতটো খাই দিলোঁ। হেল্ল' গাইজ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যিহেতু আজি পুৰণা বছৰ শেষ হৈ যাব, নতুন বছৰ কাইলৈৰ পৰা সোমাব। আমাৰ যিটো পৰম্পৰা ইংৰাজী, কাইলৈৰ পৰা 2025 হ'ব। আপোনালোকক সকলোকে মই অসমবাসী ৰাইজক মোৰ চেনেলটোৰ জৰিয়তে নতুন বছৰ শুভেচ্ছা দিলোঁ, আৰু লগতে আপোনালোকক সকলো অসমবাসী ৰাইজক মোৰ মৰম আৰু নতুন বছৰ বহুত ৱেলকাম জনাইছোঁ। আপোনালোকে সকলো ভালে থাকক, আৰু ভালে সংসাৰ চলাওক, আৰু মোকো আপোনালোকে আশীৰ্বাদ কৰিব। ময়ো যে ভালে বোলে মোৰ 3টা পানীক ভালে চলাওঁ, আৰু পাৰিলে আনকো মই ভাল দিহা পৰামৰ্শ দি আনন্দ উপভোগ কৰিব দিব পাৰোঁ। লগতে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যে মোৰ ল'ৰা পোনাটো পঢ়া শুনা ভাল হওক। আজি ইউটিউবটো ইমানতে সমাপ্ত কৰিলোঁ।
আপোনালোকক নতুন বছৰ বুলি মই আজি এটা সৰু ভিডিঅ' এটা দিলোঁ আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব যিহেতু মই আপোনালোকক আজি 2024 বুলি শেষ 25ত আপোনালোকক মই অনুৰোধ জনাইছোঁ আৰু আজি ব্লগটো মোৰ ইমানতে সমাপ্ত হ'ল। আপোনালোকে নাপাহৰিব ছাবস্ক্ৰাইবটো কৰিবলৈ। থুলমূলকৈ যদি পাওঁ 1000 কৰি দিয়ক। থুলমূলকৈ পাওঁ, যি পাৰিছোঁ তাকে বনাইছোঁ। ইমান অভিজ্ঞতা নাই। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত মাৰিলোঁ। জয় অসম।